অলপ দিন আগতে RRBৰ ফালৰ পৰা এটা এডভাৰটাইজমেণ্ট আহিছিলে ইণ্ডিয়ান ৰেলৱে সাউথ ইষ্ট চেণ্ট্ৰেলৰ ফালৰ পৰা, আৰু ইয়াৰ যি অনলাইন এপ্লাই বৰ্তমান আৰম্ভ হৈ গৈছে। আৰু যদি আপুনিও ইণ্ডিয়ান ৰেলৱে সাউথ ইষ্ট চেণ্ট্ৰেলৰ ফালৰ পৰা ওলোৱা 1003টা এপেণ্ডিক্সৰ পোষ্টৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে, তেতিয়া RRB যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে এই 1003টা এপেণ্ডিক্সৰ পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে মাৰ্চৰ 3 তাৰিখৰ পৰা, আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ এপ্ৰিলৰ 2 তাৰিখ। এপ্ৰিলৰ 2 তাৰিখলৈকে আপোনালোকে এই এপেণ্ডিক্সৰ 1002টা পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ পোষ্টকেইটাৰ ক্ষেত্ৰত আপোনালোকে ধৰি দিছে ইয়াত আপোনালোকে মেট্ৰিক পাছ কৰা হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বয়সৰ ক্ষেত্ৰত আপোনালোকৰ ইয়াত ধৰি দিছে তো 24 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। যদি 24 বছৰতকৈ বেছি হয় তেতিয়া আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব নোৱাৰিব। আৰু এক্সামটো কেতিয়া হ'ব সেইটো আপোনালোকৰ এতিয়ালৈকে ইয়াত দি দিয়া নাই। তো আপোনালোকে 15ৰ পৰা 24 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু টোটেল পদ হ'ল আপোনালোকৰ 1003টা। আৰু পাৰ্চেণ্টেজটো খালি আপোনালোকৰ ইয়াত ধৰি দিছে মেট্ৰিকৰ উপৰি, যিহেতু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকৰ ITI লাগে। মেট্ৰিকত আপোনালোকৰ পাৰ্চেণ্টেজটো 50% থাকিব লাগিব। আৰু ITI আপোনালোকৰ যোনটো ইয়াত আপোনালোকে এপেণ্ডিক্সৰ কাৰণে যিহেতু দিছে তাৰ আপোনালোকৰ পাৰ্চেণ্টেজটো ধৰি দিয়া নাই, কিন্তু আপোনালোকৰ মেট্ৰিকৰ যোনটো পাৰ্চেণ্টেজ হয় এই পোষ্টকেইটাৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে, মেট্ৰিকৰ পাৰ্চেণ্টেজটো আপোনালোকৰ 50%ৰ ওপৰত হ'লেহে আপোনালোকে এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তো ইয়াৰ অনলাইন এপ্লাই লাষ্ট ডেটটো হৈছে 2 এপ্ৰিল। তো 2 এপ্ৰিললৈকে আপোনালোকে আবেদন কৰিব পাৰিব।